এয়া চাই লওক নীলোৎপল দাই কেনেদৰে ইমানবোৰ মানুহৰ মাজত ভিডিঅ' শ্বুট কৰিছে। কনফিডেন্স কিন্তু বহুত আছে আৰু এনেদৰে অলপমান নীলোৎপল দাৰ লগত নাম গালো। হেল্ল' গাইছ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আহি আছোঁ আমাৰ ওচৰৰে গাঁও এখনলৈ ভাগৱত ব্যাখ্যা অনুষ্ঠানলৈ। আৰু এইফালে চাই লওক গোটেই ৰাস্তাটোত বন্তি দি থোৱা আছে আৰু লগতে গোটেই লাইটিং দি থোৱা আছে, বহুত ভাল লাগিছে। আৰু এইখন হৈছে গেটখনো বহুত ভাল লাগিছে। আৰু ইয়াতে লিখি থোৱা আছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰু লগতে লিখি থোৱা আছে বালিজান গাঁও বৰনামঘৰ। এইখন হৈছে আমাৰ গাঁৱৰ লগতে লাগি থকা গাঁও। আৰু এতিয়া মই নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। ইয়াতে আহি সকলোৱে নিজৰ মনৰ আশা আকাংক্ষা সপোন সকলোবোৰ পূৰণ হ'বৰ কাৰণে ইয়াত ধূপ বন্তি দি ল'লে আৰু আমিও দি ল'লোঁ। আমি মানে মোৰ লগত ৰীতাও আহিছিলে আৰু এইফালে আছে মণিকুট ভাগ, কৃষ্ণ প্ৰভু কৃপা কৰিবা। আৰু ইয়াতে সকলোৰে কাৰণে আসন পাৰি থোৱা আছিলে, আমিও আহি বহিলোহি। আৰু এইফালে ভাগৱত ব্যাখ্যা কৰি আছে, আমিও শুনি আছোঁ ভাগৱত ব্যাখ্যা কৰা। আৰু সকলোবোৰ মানুহে চাই লওক কিমান একান্ত মানে ভাগৱত ব্যাখ্যা কৰা শুনি আছে। আৰু এয়া গুণমালা গোৱা শুনক। আৰু হঠাতে দেখিলোঁ নীলোৎপল দাক কেনেদৰে ইমানবোৰ মানুহৰ মাজত ভিডিঅ' কৰি আছে। আচলতে ইউটিউবাৰ হোৱাটো এটা সহজ কথা নহয়। মানে মই মোৰ কথা কোৱা নাই, মইতো এটা নিমিত্তহে মাত্ৰ। মই ভিডিঅ' বনাই ভাল পাওঁ কাৰণে এনেই দি থাকোঁ এটা দুটা। কিন্তু দাদা ইমানবোৰ মানুহৰ মাজত ভিডিঅ' কৰা দেখি মই আচৰিত হৈ গ'লোঁ। আৰু দাদাহঁতৰ কথাটো ক'বই নালাগে, কিমান কনফিডেন্স চাই লওক, কিমানবোৰ মানুহৰ মাজত কেনেদৰে ভিডিঅ' কৰি আছে। সকলোবোৰ মানুহে দাদালৈকে চাই আছে ভিডিঅ' কৰা, আৰু তথাপিও দাদা নিজৰ কামটো নিজে কৰি গৈ আছে। সঁচাকৈ মানিব লাগিব দেই। আৰু দাদাৰ লগত অলপ কথা পাতিলোঁ, কথা পাতি ভাল লাগিলে। তেখেত মানে বহুত ভাল মনৰ মানুহ, বহুত ভালদৰে কথা বতৰা পাতিছে। তাতে আকৌ আমাৰ মাজুলীৰ জোঁৱাই। আৰু এয়া আমি এনেদৰে থকাৰ বাবে আমাক বেয়া কমেণ্ট নকৰিব দেই। এয়া নামৰ ধ্বনি উঠা বুলি কয়, মানে নামৰ ৰগৰ উঠা বুলি কয়। আৰু এইফালে আছে নীলোৎপল দাৰ লগতো একেলগে নাম গালোঁ। আৰু এনেদৰে নামৰ ধ্বনি উঠিলে কোনো ৰ'ব নোৱাৰে। নীলোৎপল দা মানে অলপ আঁতৰত আছিলে আৰু আমি এনেদৰে নাম লোৱাৰ বাবে নীলোৎপল দাও আহি আমাৰ লগতে একেলগে নাম ল'লেহি। চাই লওক জঁপিয়াই কিমান নাম গাইছে। আৰু এতিয়া নাম লোৱা হৈ গ'ল, এতিয়া আহিছোঁ ভাত খাবৰ বাবে। ইয়াতে সকলোখিনি বহি আছে ভাত খাবৰ বাবে, কিছুমানে খাই আছে ভাত। আৰু মোৰ লগত আছে এইফালে আমাৰ ৰীতা বাইদেউ, আমি একেলগে বহিছোঁ। আৰু এয়া আমাক ভাত দিলে, দালি দিলে। আৰু এতিয়া সকলোখিনি দিয়া হৈ গ'ল, ভাত দালি ভাজি। এতিয়া ভাত খোৱাহে কথা। এনেদৰে ভাত খাই মানে বহুত ভাল লাগে। আৰু আমি নামঘৰৰ ভিতৰলৈ সোমোৱাৰ আগত মানে আমি ইয়াত চেণ্ডেল কেইযোৰ থৈ গৈছিলোঁ। নামঘৰৰ মুখৰ আগত মানে চেণ্ডেল থৈ গ'লে হিম পৰি থাকিব বুলি আৰু লেতেৰা হৈ থাকিব বুলি আমি ওচৰতে থকা মানুহৰ ঘৰত চেণ্ডেল কেইযোৰ থৈ গৈছিলোঁহি। আৰু এইফালে আমাৰ ভৰি চাওক মানে গোটেই বোকা চোকা লাগি অৱস্থা নাইকিয়া হৈ আছে। আমি মানে মোজা পিন্ধি গৈছিলোঁ ঠাণ্ডা পাম বুলি। আৰু এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ। ভিডিঅ'টোত ভইচ অভাৰ দিবলগীয়া হৈছে, কাৰণ ইয়াত যিহেতু নাম চলি আছে, সেই মাইকৰ চাউণ্ডত মানে মোৰ মাতটো একোৱে নোলাব আৰু মোৰ মাইকো নাই। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।